মোৰ নাম প্ৰিয়ংকা। এখন সৰু গাঁৱত মা-দেউতাৰ লগত আছিলোঁ। পঢ়া-শুনাত যথেষ্ট ভাল নাছিলোঁ, কিন্তু পঢ়াৰ হেঁপাহ আছিল। ঘৰত কামৰ প্ৰতি মোৰ অলপো আগ্ৰহ নাছিল, আৰু সেয়াই মোৰ মাৰ চিন্তাৰ প্ৰধান কাৰণ আছিল। কিন্তু ভাগ্যক্ৰমে মোৰ বিয়া পলাশৰ লগত হৈছিল। পলাশ চহৰত বাস কৰিছিল আৰু ভাল চাকৰি এটা কৰিছিল। ময়ো বিয়াৰ পাছত তেওঁৰ লগত চহৰতে থাকিবলৈ লৈছিলোঁ। পলাশ ৰাতিপুৱা অফিচলৈ ওলাই গৈছিল আৰু মই ঘৰত অকলে থাকিছিলোঁ। বিয়াৰ আগৰ পৰাই যিহেতু মোৰ ঘৰুৱা কামৰ প্ৰতি আগ্ৰহ নাছিল, সেয়েহে তেওঁ ঘৰত এজনী কাম কৰা ছোৱালী ৰাখি দিছিল। আমাৰ ফ্লেটৰ চকীদাৰজনৰ পৰা ঘৰত কাম কৰা ছোৱালী বিচৰা কথাটো গম পাই এজনী ছোৱালী মোৰ ওচৰলৈ আহিছিল। তাই আমাৰ ওচৰৰ কলনীটোত থাকিছিল আৰু তাইৰ নাম আশা কৈছিল। তাইৰ লগত কথা পাতি তাইক মই ৰাখিছিলোঁ আৰু পিছদিনা পুৱাৰ পৰা কামলৈ আহিবলৈ কৈছিলোঁ। কথামতে তাই পিছদিনা পুৱাই মোৰ ঘৰলৈ আহিছিল। পলাশৰ অফিচৰ সময় আছিল ৰাতিপুৱা 10 বজাত। সি অফিচৰ কাৰণে ৰেডি হৈ ব্ৰেকফাষ্ট কৰিবলৈ ওলাই আহি আশাক দেখি হতভম্ব হৈ তাইৰ ফালে চাই আছিল। তাইও পলাশৰ ফালে একেথৰে চাই আছিল। অলপ পাছত আশাই লক্ষ্য কৰিছিল যে মই তাইৰ ফালে চাই আছোঁ, আৰু তাই লৰালৰিকৈ ৰান্ধনিঘৰত সোমাই গৈছিল। সিহঁতক দেখি মোৰ এনেকুৱা লাগিছিল যে এয়া তেওঁলোকৰ প্ৰথম সাক্ষাৎ নহয়। পলাশ যোৱাৰ পাছত আশাৰ লগত কথা পাতিলোঁ। সুধিলোঁ, তাই আগতে এইটো বিল্ডিঙত কাম কৰিছিল নেকি? তাই কৈছিল, নাই মেডাম, ইয়াত মই প্ৰথম কাম কৰিছোঁ। আৰু কৈছিল, মেডাম, এইজন আপোনাৰ হাজবেণ্ড নেকি? মই কৈছিলোঁ, হয়, কিয় সুধিলা? তেতিয়া তাই, নাই এনেয়ে বুলি ক'লে। পাছদিনা তাই ৰাতিপুৱা কামলৈ আহিছিল। মোৰ ৰাতি অলপ দেৰি হৈছিল বাবে পুৱা অলপ দেৰিকৈ সাৰ পালোঁ। মই যেতিয়া সাৰ পাইছিলোঁ, পলাশ ৰুমত নাছিল। মই উঠি ৰান্ধনিঘৰৰ ফালে আহিছিলোঁ আৰু যি দেখিছিলোঁ সেয়া মই কেতিয়াও আশা কৰা নাছিলোঁ। পলাশ ৰান্ধনিঘৰত আছিল আৰু আশা তেওঁৰ সন্মুখত হাত জোৰ কৰি কিবা কৈ আছিল। সিহঁতে এতিয়াও মোক দেখা নাছিল। মই সিহঁতৰ কথা শুনিবলৈ চেষ্টা কৰি আছিলোঁ, কিন্তু হঠাৎ আশাৰ চকু মোৰ ওপৰত পৰিছিল আৰু তাই নিজৰ কামত ব্যস্ত হৈ গৈছিল। তেতিয়া পলাশে মোৰ ওচৰলৈ আহি কৈছিল, ব্ৰেকফাষ্ট ৰেডি হৈছে নে নাই সেয়া চাবলৈ আহিছিলোঁ, যাতে মোৰ অফিচলৈ দেৰি নহয়। এতিয়া মোৰ মনত সন্দেহৰ সৃষ্টি হ'বলৈ ধৰিছিল যে নিশ্চয় সিহঁতে মোৰ পৰা কিবা লুকুৱাইছে, আৰু নানান ধৰণৰ চিন্তা আহিবলৈ ধৰিছিল। পলাশ অফিচ যোৱাৰ পাছত মই আশাক সুধিছিলোঁ, চাহাবে তোমাৰ লগত কি কথা পাতি আছিল? তেতিয়া তাই কৈছিল, নাই মেডাম, একো কোৱা নাই। মই তাইক কামৰ পৰা উলিয়াই দিয়াৰ কথা ভাবিলোঁ, কিন্তু তেতিয়াই মোৰ মনলৈ আহিল যে যদি মই এতিয়াই উলিয়াই দিওঁ, তেন্তে সত্যটো কেতিয়াও নাজানিম। গোটেই দিন এইবোৰ ভাবি থাকিলোঁ। ভাবিছিলোঁ পলাশক পোনপটীয়াকৈ সকলোবোৰ সুধিম। সন্ধিয়া সি ঘৰলৈ আহিল। আমি একেলগে ৰাতিৰ ভাত সাজ খালোঁ। সেইদিনা দাইলত নিমখ বেছি হৈছিল বাবে মই কৈছিলোঁ, আশা, এইবোৰ কি বনাইছা? ইমান নিমখ? কিন্তু পলাশে লগে লগে আশাৰ সন্মুখতেই কৈছিল, নাই, একো বেয়া হোৱা নাই, সকলো ঠিকেই আছে। এনেদৰে সদায় বনাই থাকিবা। এয়া মোৰ হাজবেণ্ডৰ কি হৈছিল? মোক এৰি এগৰাকী কাম কৰা ছোৱালীৰ পক্ষত? ৰাতি আকৌ এবাৰ সুধিম বুলি ভাবিলোঁ, কিন্তু আকৌ এইবোৰ একো নহয় বুলিহে ক'ব বাবে একোৱে নুসুধিলোঁ। ৰাতিপুৱা মই শুই আছিলোঁ। পলাশ উঠি অফিচলৈ ৰেডি হৈ আছিল। মই সাৰ পোৱাৰ পাছতো চকু মুদি শুই আছিলোঁ। ভাবিছিলোঁ আজিও পলাশ ৰান্ধনিঘৰলৈ যাব
আৰু মই ভবাৰ দৰে অলপ পাছত পলাশ ৰান্ধনি ঘৰলৈ গ'ল। ময়ো পিছে পিছে সি গম নোপোৱাকৈ আহিছিলোঁ। সিহঁতে কি কথা পাতে আৰু কি কৰে সেয়া চাবলৈ। পলাশে সেইদিনা আশাক টকা দিছিল। মোৰ ঘৰখনত কি হৈ আছিল সেয়া মই বুজিব পৰা নাছিলোঁ। আশাই 3 দিনত পলাশৰ ওপৰত কি যাদু কৰিছিল। ময়ো ভাবিছিলোঁ কি কৰিব লাগে। সি সেইদিনা গধূলি ঘৰলৈ অহাৰ পাছত আশাক চাহ বনাবলৈ ক'লে। চাহ মই দিলোঁ। তাই কিয় নাহিল বুলি সুধিলে। মই ক'লোঁ, তুমি কিয় ইমান চিন্তাত তাইক লৈ? তাই আৰু কামত নাহে। মই কামৰ পৰা তাইক উলিয়াই দিলোঁ। পলাশে সুধিলে, কিয়? তাই কি কৰিলে? মই ক'লোঁ, তাই টকা চুৰি কৰিছে। তেতিয়া পলাশে ক'লে, তাই টকা চুৰ কৰা নাই, মই দিছোঁ। মই এইটোৱেই শুনিবলৈ বিচাৰিছিলোঁ। আপুনি কিহৰ কাৰণে তাইক ইমান টকা দি আছিল? তেতিয়া পলাশে কৈছিল, তুমি সুধি আছিলা যে মই আশাক চিনি পাওঁনে? তাইৰ এজনী ছোৱালী আছে, প্ৰায় 7 বছৰ বয়সৰ। এদিন তাই ৰাস্তাত খেলি আছিল আৰু মই অন্যমনস্ক হৈ আহিছিলোঁ। কিবাকৈ তাই মোৰ গাড়ীৰ খুন্দাৰ পৰা বিৰত থাকিল। কিন্তু তাই বহুত ভয় খালে। আশাৰ গিৰিয়েক এজন মদাহী সেইদিনা মোৰ লগত কাজিয়া কৰিবলৈ আহিছিল। আশাও লগতে আছিল। বহুত মানুহ গোট খাইছিল। কোনো কাৰণ নোহোৱাকৈ মোৰ পৰা টকা বিচাৰিছিল। সেইদিনা আশাও তাক সমৰ্থন কৰিছিল। মদ খাই সি যিকোনো কথা বকিবলৈ গৈছিল। গতিকে কথাবোৰ শেষ কৰিবলৈ টকা দিলোঁ। আশাক দেখাৰ লগে লগেই মই চিনি পাইছিলোঁ আৰু তাই সেইদিনাৰ কাৰণে মোৰ ওচৰত ক্ষমা বিচাৰিছিল। মোৰ পৰা টকা অলপ বিচাৰিছিল যাতে পৰিয়ালটো ভালদৰে পোহপাল দিব পাৰে। এতিয়া তাই পৃথকে থাকিবলৈ লৈছে আৰু মাক আৰু সন্তানৰ দায়িত্ব তাইৰ ওপৰত। সেইবাবে তাই কৈ আছিল যে এইবোৰ কথা মেডামক নক'ব, নহ'লে মোক কামৰ পৰা উলিয়াই দিব। সেইবাবে মই তাইক টকা অলপ দি সহায় কৰিলোঁ যাতে ঘৰখন চলাব পাৰে। তাইৰ চকুত মই সততা দেখা পাইছোঁ। কিন্তু তুমি তাইক কামৰ পৰা উলিয়াই দিলা। এই কাম তাইৰ বাবে দৰিদ্ৰতাৰ বিৰুদ্ধে এক সহযোগিতা। তাইৰ সকলো কথা শুনি বৰ দুখ লাগিল। মনতে ভাব হ'ল, তাইক কামৰ পৰা উলিয়াই দিব নালাগিছিল। ক'ৰবাৰ পৰা তাইৰ নম্বৰটো ল'লোঁ আৰু তাইক পুনৰ আমাৰ ঘৰলৈ মাতিলোঁ। তাইক ক'লোঁ, তুমি মোক বহুত শিকাইছা। মই তোমাৰ বিষয়ে নজনাকৈ কামৰ পৰা উলিয়াই দিব নালাগিছিল। মোক ক্ষমা কৰিবা। আশা এতিয়াও আমাৰ ঘৰতে কাম কৰে। ছোৱালীজনীও স্কুল বন্ধ থাকিলে আহে। তাই বৰ মৰম লগা। প্ৰিয় ভিউৱাৰ্ছসকল, মোৰ কাহিনীবিলাক কেনেকুৱা লাগে জনাবলৈ নাপাহৰিব। আৰু যদি ফেচবুকত চাই আছে, পেজটো ফ'ল' কৰি দিব আৰু ইউটিউবত চাই থাকিলে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ।